মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ সিলেবাস অনুসৰি জেনাৰেল ইংলিছৰ 100টা সিনোনিমছ আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ফাৰ্ষ্ট কোৱেশ্চনটো চোৱা। কোৱেশ্চনটি আছিল হোৱাট ইজ দ্য সিনোনিম অফ জেন্টল। জেন্টল ৱৰ্ডটোৰ সিনোনিম কি হয় সুধিছে। অপচন চোৱা। এ আছিল সফট, বি আছিল হ্যাপি, সি আছিল হাৰ্শ আৰু ডি আছিল স্যাড। শুদ্ধ উত্তৰ কোনটো হ'ব? কোৱেশ্চনটিৰ শুদ্ধ উত্তৰটি হৈছে জেন্টল ৱৰ্ডটোৰ সিনোনিম হৈছে সফট। অপচন এ হ'ব কাৰেক্ট আনসাৰ। দ্য নেক্সট কোৱেশ্চনটো চাও আহাচোন। এই ৱৰ্ডটোৰ সিনোনিম কি হ'ব সুধিছে। আৰু সিনোনিম মানে কি হয়? সিনোনিম মানে হৈছে একে অৰ্থ বুজোৱা শব্দ বা সমাৰ্থক শব্দ। অপচনবোৰ চোৱা। অপচন চোৱা। এ আছিলে কি? এ আছিলে পিসফুল। অপচন এ আছিলে পিসফুল। অপচন বি আছিলে স্টৰ্মি। ঠিক আছে। পিসফুল মানে কি হয়? পিসফুল মানে হৈছে শান্তিপূৰ্ণ। STORMY মানে হৈছে ধুমুহাময়। তাৰপিছত হ্যাপি মানে হৈছে সুখী আৰু স্যাড মানে হৈছে দুখ বা দুখী। ঠিক আছে। গতিকে এই ৱৰ্ডটোৰ যেটো সিনোনিম সমাৰ্থক শব্দ হেয়া হ'ব পিসফুল। ঠিক আছে, অৰ্থাৎ শান্তিপূৰ্ণ। এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট সুধিছিলে হোৱাট ইজ দ্য সিনোনিম অফ ৰেডিয়েন্ট। ৰেডিয়েন্ট ৱৰ্ডটোৰ সিনোনিম কি হয় সুধিছে। ৰেডিয়েন্ট যেটো ৱৰ্ড, এই ৱৰ্ডটোৰ সিনোনিম কি হ'ব? অপচন চোৱা। এ আছিলে হ্যাপি, বি আছিলে গ্লোয়িং, সি আছিলে ডাল আৰু অপচন নম্বৰ ডি আছিলে স্যাড। এই অপচনবোৰৰ ভিতৰত শুদ্ধ কোনটো হ'ব? শুদ্ধটি হৈছে ৰেডিয়েন্টৰ সিনোনিম হ'ব গ্লোয়িং। অপচন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো তোমালোকে চোৱাচোন। কোৱেশ্চনটি আছিল হোৱাট ইজ দ্য সিনোনিম অফ প্লিজেন্ট। প্লিজেন্ট ৱৰ্ডটোৰ সিনোনিম কি হ'ব সুধিছে। অপচন চোৱা। এ আছিলে আনপ্লিজেন্ট। ঠিক আছে। অপচন বি আছিলে হ্যাপি, অপচন সি আছিলে এনজয়েবল, অপচন নম্বৰ ডি আছিলে স্যাড মানে দুখ। আনপ্লিজেন্ট মানে হৈছে অপ্ৰীতিকৰ বুলি ক'ব পৰা। হ্যাপি মানে হৈছে সুখী, এনজয়েবল মানে হৈছে উপভোগ কৰা বা উপভোগ্য, স্যাড মানে হৈছে দুখ। ঠিক আছে, বা দুখ লগা এনেকুৱা ধৰণৰ বুজায়। দ্য প্লিজেন্ট ৱৰ্ডটোৰ যেটো প্ৰতিশব্দ বা সিনোনিম বা সমাৰ্থক একে অৰ্থ বুজোৱা শব্দ হেয়া হৈছে এনজয়েবল। অপচন নম্বৰ সি হ'ব এই কুৱেশ্চনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্চনটি আমি চাও আহাচোন। কুৱেশ্চনটি আছিল হোৱাট ইজ দ্য সিনোনিম অফ অপটিমিষ্টিক। অপটিমিষ্টিক ৱৰ্ডটোৰ সিনোনিম কি হ'ব সুধিছে। অপচন চোৱা। এ আছিলে হ্যাপি, অপচন বি আছিলে হোপফুল, অপচন সি আছিলে পেছিমিষ্টিক। ঠিক আছে। অপচন নম্বৰ ডি আছিলে স্যাড অৰ্থাৎ দুখী। এই ৱৰ্ডটোৰ সিনোনিম কি হ'ব? হোপফুল হ'ব। কাৰণ অপটিমিষ্টিক মানে কি হয়? মানে হৈছে আশাবাদী। আশাবাদীটোৰ এইটো হোপফুল হ'ব। ঠিক আছে। অপচন নম্বৰ বি হ'ব এই কুৱেশ্চনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চাও আহা আমি নেক্সট কুৱেশ্চনটো। কুৱেশ্চনটি আছিল হোৱাট ইজ দ্য সিনোনিম অফ নিম্বল। ঠিক আছে। NIMBLE এই ৱৰ্ডটোৰ সিনোনিম কি হয় সুধিছে। অপচনবোৰ তোমালোকে চোৱাচোন। অপচন এ আছিলে ক্লামসি অৰ্থাৎ অনাড়ম্বৰ বুলি কোৱা হয়। অপচন বি আছিলে হ্যাপি অৰ্থাৎ সুখী, অপচন সি আছিলে একিল অৰ্থাৎ চঞ্চল, অপচন নম্বৰ ডি আছিলে স্যাড অৰ্থাৎ দুখী বা দুখ লগা এনেকুৱা ধৰণৰ বুজায়। গতিকে নিম্বল ৱৰ্ডটোৰ কি হ'ব? চঞ্চল হ'ব। AGILE এইটো অপচন কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি থকাটো। বৰষুণ দি থকাৰ বাবে তোমালোকে অলপমান ভিডিঅ'ৰ সাউণ্ডত প্ৰব্লেম পাব পৰা। তোমালোকে অলপমান এডজাষ্ট কৰি ল'বা কাৰণ এইকেইদিন বহুত বেছি বৰষুণ দি আছে। এইকাৰণে ভিডিঅ'ছখিনি মই বনাবলৈ বহুত বেছি অসুবিধা পাইছোঁ। ঠিক আছে। নেক্সট কুৱেশ্চনটো তোমালোকে চোৱাচোন। কুৱেশ্চনটি আছিল হোৱাট ইজ দ্য সিনোনিম অফ মেটিকুলাছ। মেটিকুলাছৰ সিনোনিম কি হয় সুধিছে। অপচন এ আছিলে কেয়াৰফুল অৰ্থাৎ অতি সাৱধানে বা সাৱধানেৰে। ঠিক আছে। অপচন বি আছিলে হ্যাপি অৰ্থাৎ সুখী, অপচন সি আছিলে কেয়াৰলেছ অৰ্থাৎ অসাৱধান বা যত্ন নোলোৱা এনেকুৱা ধৰণৰ বুজায়। বাক্য বেলেগ বেলেগ হয়। ঠিক আছে। অপচন নম্বৰ ডি আছিলে স্যাড অৰ্থাৎ দুখ। এই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি কি হ'ব? কেয়াৰফুল হ'ব। মেটিকুলাছৰ সিনোনিম হ'ব কেয়াৰফুল। অপচন এ কাৰেক্ট আনসাৰ হ'ব। এটা নেক্সট কুৱেশ্চনটি আমি চাও আহাচোন। কুৱেশ্চনটি আছিল এনে ধৰণৰ হোৱাট ইজ দ্য সিনোনিম অফ লাইভলি। ঠিক আছে। LIVILE এই ৱৰ্ডটোৰ সিনোনিম কি হয় সুধিছে। অপচনবিলাক চোৱা। এ আছিলে ডাল DULL, অপচন বি আছিলে হ্যাপি অৰ্থাৎ সুখী, অপচন সি আছিলে এনাৰ্জেটিক অৰ্থাৎ শক্তিশালী বুলি ক'ব পৰা বা এনাৰ্জি বহুত বেছি থকা, অপচন ডি আছিলে স্যাড অৰ্থাৎ দুখী। ঠিক আছে। এই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি কি হ'ব? LIVELY এই ৱৰ্ডটোৰ সিনোনিম হ'ব এনাৰ্জেটিক। অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব। Then next question ti ami sawa ha question ti asil what is the synonym of kindness. Kindness word tour synonym ki hobo khudise option so a asile happy, option so a asile happy, b asile cruelty.
হেপি মানে হৈছে খুশি ক্ৰুৱেলিটি মানে হৈছে নিষ্ঠুৰতা এনেকুৱা ধৰণৰ নেক্সট কম্পেশ্যন মানে এইটো দয়া বুলি ক'ব পৰা অপশ্যন নম্বৰ ডিত আছিলে ছেড মানে দুখী এতিয়া কাইণ্ডনেছ মানে কি হয় কাইণ্ডনেছ মানে হৈছে দয়া হয়নে তো ইয়াৰে কম্পেশ্যন শুদ্ধ উত্তৰ হ'ব কম্পেশ্যন মানে হৈছে দয়া অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যন দিয়া আছিল হোৱাট ইজ দ্য চিনোনিম অফ জুবলিয়েণ্ট জুবলিয়েণ্ট ৱাৰ্ডটোৰ চিনোনিম কি হ'ব অপশ্যন চোৱা এত আছিলে হেপী অপশ্যন বিত আছিলে জয়ফুল অপশ্যন চিত আছিলে ডিপ্ৰেছড অপশ্যন নম্বৰ ডিত আছিলে দুখ ঠিক আছে ছেড দুখী আৰু শুদ্ধ উত্তৰটো কি হ'ব জুবলিয়েণ্ট ৱাৰ্ডটোৰ প্ৰতীক শব্দ হ'ব জয়ফুল হ'ব কাৰেক্ট এনসাৰ জয়ফুল মানে হৈছে আনন্দময় JUBLAN ৱাৰ্ডটোৰ চিনোনিম হ'ব জয়ফুল অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন দিয়া আছিল হোৱাট ইজ দ্য চিনোনিম অফ ইলুমিনেট ইলুমিনেট ৱাৰ্ডটোৰ চিনোনিম কি হ'ব সুধিছে অপশ্যন চোৱা এত আছিলে চোৱা হেপী বিত আছিলে লাইট চিত আছিলে ডাৰ্কেন ডিত আছিলে ছেড শুদ্ধ উত্তৰটো কি হ'ব এই ইলুমিনেট ৱাৰ্ডটোৰ শুদ্ধ উত্তৰটো হ'ব চিনোনিম হ'ব লাইট ঠিক আছে পোহৰ হ'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন দিয়া আছিল হোৱাট ইজ দ্য চিনোনিম অফ হেষ্টেন হেষ্টেন ৱাৰ্ডটোৰ চিনোনিম কি হ'ব সুধিছে অপশ্যন চোৱা এত আছিলে হাৰি বিত আছিলে শ্ল' চিত আছিলে হেপী ডিত আছিলে ছেড এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এত থকাটো হাৰি অৰ্থাৎ খৰখেদা কৰা ঠিক আছে এইটো হ'ব ইয়াৰে চিনোনিম নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য চিনোনিম অফ ভিভাচিয়াছ ঠিক আছে এই ৱাৰ্ডটোৰ চিনোনিম কি হ'ব সুধিছে অপশ্যন চোৱা এত আছিলে হেপী বিত আছিলে ডাল চিত আছিলে লাইভলি ডিত আছিলে ছেড শুদ্ধ উত্তৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিত থকাটো LIVELY এই ৱাৰ্ডটোৰ প্ৰতীক শব্দ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা হোৱাট ইজ দ্য চিনোনিম অফ ফ্ল'লেছ ফ্ল'লেছ ৱাৰ্ডটোৰ চিনোনিম কি হ'ব সুধিছে ফ্ল'লেছ ৱাৰ্ডটোৰ চিনোনিম কি হ'ব অপশ্যন চোৱা এত আছিলে হেপী বিত আছিলে পাৰফেক্ট চিত আছিলে ইমপাৰফেক্ট ডিত আছিলে ছেড হেপী মানে হৈছে সুখী পাৰফেক্ট মানে হৈছে একদম নিখুঁত ঠিক আছে ইমপাৰফেক্ট মানে হৈছে অসম্পূৰ্ণ বা নিখুঁত নহয় এনেকুৱা ধৰণৰ বুজায় ছেড মানে হৈছে দুখী ফ্ল'লেছ মানে কি হ'ব ফ্ল'লেছ মানে হ'ব পাৰফেক্ট অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য চিনোনিম অফ এগাৰলি এগাৰলি ৱাৰ্ডটোৰ চিনোনিম কি হ'ব সুধিছে অপশ্যন চোৱা এত আছিলে হেপী বিত আছিলে এনথাষ্টিকেলি অপশ্যন চিত আছিলে ৰিলুকেণ্টলি অপশ্যন ডিত আছিলে ছেডলি ঠিক আছে এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটি হ'ব এগাৰলি মানে কি এগাৰলি মানে হৈছে আগ্ৰহী ঠিক আছে এনথাষ্টিকেলি হ'ব কাৰণ উৎসাহ বা আগ্ৰহী একেই বুজায় এনেকুৱা ধৰণৰ শব্দ গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ সম্পূৰ্ণ ভিডিঅ'টো 100 MC কোৰ্ছৰ সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ মোবাইল এপত পাবা যিসকল বন্ধু বান্ধৱী আমাৰ অনলাইন ক্লাছত এতিয়ালৈকে জইন কৰা নাই তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা লগতে ফ্ৰী গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে ইয়াৰ ৰিলেটেড যদি কিবা তোমালোকৰ কুৱেশ্যন আছে বা ডাউট আছে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰত ক্লিক আমাক হোৱাটছআপত মেছেজ কৰি আমাক সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা